চতুৰ্থ দিনৰ বাবে অপৰিৱৰ্তিত হৈ আছে ONGC ৰিগত গেছ নিৰ্গমন হোৱাৰ ঘটনা দ্বিতীয় বাগজান হোৱাৰ দিশে এতিয়া গতি কৰিছে শিৱসাগৰৰ ভটিয়াপাৰ অহৰহ গেছ নিৰ্গমনত আতংকিত হৈ পৰিছে শিৱসাগৰৰ ভটিয়াপাৰবাসী মূলত ONGC RDS 147 ৰিগত অব্যাহত আছে এই গেছ নিৰ্গমন ক্ষতিগ্ৰস্ত পৰিয়ালক এতিয়া পৰ্যাপ্ত সাৰ জদিয়াৰ দাবী উত্থাপন কৰিছে দল সংগঠনে অৰ্ধ শতাধিক পৰিয়ালক কৰা হৈছে স্থানান্তৰ পৰিয়াল কেইটাৰ বাবে ব্যৱস্থা কৰা হৈছে আশ্ৰয় শিবিৰৰ বাগজান কাণ্ড আপোনালোকৰ মনত আছে তিনিচুকীয়াৰ সীমান্তৱৰ্তী অঞ্চলত জ্বলি আছিল কেইবাদিনলৈকে বাগজানত তেল ধোঁৱা জুই দেখিবলৈ পোৱা গৈছিলে বহু লোকে নিজৰ হা সম্পত্তিৰ ক্ষতি হৈছিল বহু লোকৰ আজি পৰ্যন্ত খুনিয়া হৈ আছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে অনুৰূপ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ভটিয়াপাৰত থকা ONGCৰ এই ৰিগটোত ONGCৰ এই ৰিগটোত 4 দিন ধৰি অহৰ্নিশে কেৱল গেছ নিৰ্গত হৈ আছে গেছ নিৰ্গমন ৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই এইটো এটা ৰিগ আছিল আৰু ৰিগটোত দায়িত্বত আছিল এটা বিশেষ কোম্পানী আৰু এই কোম্পানীটোক এতিয়া বৰখাস্ত কৰাৰ ব্ল্যাকলিস্টেড কৰাৰ দাবী উত্থাপন কৰিছে এয়া চাওক এই ধৰণৰ প্ৰাকৃতিক গেছ অহৰ্নিশে নিৰ্গমন হৈ আছে আৰু গেছ নিৰ্গমনৰ ফলত ভয়ংকৰ ঘটনাৰ আশংকা কৰা হৈছে ভটিয়াপাৰৰ যি অঞ্চলবাসী আছে সেই অঞ্চলবাসীৰ একাংশ গাঁওবাসীয়ে এতিয়া নিৰাপদ স্থানলৈ গতি কৰিছে তেওঁলোকক আশ্ৰয় শিবিৰত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে কিন্তু প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এতিয়া উজনি অসমৰ এই স্থানসমূহত বিশেষকৈ প্ৰাকৃতিক গেছ যি অহৰ্নিশে নিৰ্গত হৈ আছে এয়াই জনসাধাৰণৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সন্দেহ কৰা হৈছে কিন্তু কাণখাৰ নাই যেন বিভাগীয় কৰ্তৃপক্ষৰ যি সময়ত যুদ্ধকালীনভাৱে এই গেছ নিৰ্গমন প্ৰতিৰোধ কৰিব লাগে সেই সময়তো কিন্তু গেছ নিৰ্গমন প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই এইদৰে যদি প্ৰাকৃতিক গেছ ধাৰাবাহিকভাৱে নিৰ্গমন হৈ থাকে জনস্বাস্থ্যত ক্ষতিত হ'বই আৰু তাৎক্ষণিকভাৱে যদি অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় বিস্তৃত অঞ্চল জুৰি জুইৰ অগ্নিশিখা লেলিহান শিখাই আচলতে আৱৰি ধৰিব পাৰে সেই ধৰণৰ আশংকাও ব্যক্ত কৰা হৈছে যদিও সমগ্ৰ বিষয়টো প্ৰযুক্তিৰ বিষয় কিন্তু তৎসত্ত্বেও সাধাৰণ ৰাইজ আতংকিত হোৱাটো স্বাভাৱিক কাৰণ এই ধৰণৰ ঘটনা এইখন ৰাজ্যত হৈ গৈছে বাগজানৰ যি আতংক সেই আতংক ৰাজ্যবাসীয়ে স্বচক্ষে দেখিছে আৰু সেইবাবে এই প্ৰাকৃতিক গেছ নিৰ্গমনৰ ঘটনাকো সহজভাৱে ল'ব পৰা নাই গাঁওবাসীয়ে অঞ্চলবাসীয়ে শিৱসাগৰৰ দল সংগঠন সাধাৰণ ৰাইজো জাঙুৰ খাই উঠিছে আমি আপোনালোকক ঘটনাস্থলীলৈকে লৈ যাম গ্ৰাউণ্ড জিৰ'লৈকে লৈ যাম গ্ৰাউণ্ড জিৰ'ত কি ঘটিছে কিমান ভয়ংকৰ এই ঘটনা আৰু কিমান বিপদজনকভাৱে গেছ নিৰ্গমন হৈ আছে চতুৰ্থ দিনৰ বাবেও এতিয়ালৈকেও এই গেছ নিৰ্গমন প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই ভয় আৰু আতংকৰ পৰিৱেশ এতিয়া শিৱসাগৰৰ ভটিয়াপাৰত ইৰছাদুল্লাহৰ ওচৰলৈকে যাব বিচাৰিছোঁ চাওক মই এতিয়া বৰ্তমান যি স্থানত থিয় হৈ আছোঁ বা আছোঁ সেয়া হৈছে বাৰিচুক অঞ্চলৰ যিহেতু সংবাদ মাধ্যমক ইতিমধ্যেই 500 মিটাৰ ৰেডিয়াছত ইতিমধ্যে নিষেধাজ্ঞা দিছে কিন্তু আমি এটা বিকল্প ৰাস্তা আমি বিচাৰি এই প্ৰতিবেদন গ্ৰাউণ্ড জিৰ' এক ৰিপৰ্ট দেখাব চেষ্টা কৰিছোঁ বাৰিচুক অঞ্চলত এতিয়া কি দেখিব সম্পূৰ্ণৰূপে সমগ্ৰ যিখন গাঁওখন এতিয়া জনশূন্য এয়া এঘৰ মানুহৰ ঘৰৰ সন্মুখত মই আছোঁ আৰু এইটো তলা এনেকৈ ওলমি লোৱাৰ দৃশ্য আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট তাৰ বিপৰীত দিশে মই দেখাবলৈ অনুৰোধ জনাইছোঁ এখন খালী পথাৰ যিটো সময়ত বৰ্তমান অসমীয়া ৰাইজ পথাৰত ব্যস্ত হোৱা পৰিলক্ষিত হয় কিন্তু আপোনালোকে যিমান দূৰলৈকে চাওক ইয়াত কোনো এজন খেতিয়ক বা কৃষি কৰ্মত ব্যস্ত থকা ব্যক্তি নেদেখিব ইয়াৰ পৰা বুজা পোৱা গৈছে যে 147 নং RDS যিটো ONGCৰ যিটো গেছ নিৰ্গমনৰ ঘটনাই এই বাৰিচুক অঞ্চলত কিটো পৰ্যায়ত চুই গৈছে বুলি ক'ব লাগিব আমি আৰু দৃশ্যাংশ দেখাম অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া আছে কি ক'ব নাই চাওক জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰি অহা আচলতে SK পেট্ৰ নামৰ এই প্ৰতিষ্ঠানটোৱে পূৰ্বতেও আচলতে তেওঁ বিভিন্ন ধৰণৰ কোৱা কাম কাজ আচলতে সংঘটিত হৈ আহিছে তাৰ পাছতো ONGC বা শিৱসাগৰ প্ৰশাসনে এই ব্যক্তিজনৰ ওপৰত বা এই বিতৰ্কিত প্ৰতিষ্ঠানটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেইটো অত্যন্ত দুৰ্ভাগ্যজনক এটা বিষয় ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত আপোনালোক অৱগত হৈছে আজি 3 দিনৰ পৰা ঘটনাটো আচলতে নাইকিয়া কৰাৰ বাবে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই যেটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়
বিষয় ইতিমধ্যে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰৰ আঞ্চলিকৰ পৰা বিতৰ্কিত ঠিকাদাৰ বা SK পেট্ৰৰ ওপৰত আমি এজাহাৰ দিয়াৰ ইতিমধ্যে যোজা কৰিছোঁ কিছু সময়ৰ পাছতে আমি এজাহাৰ দাখিল কৰিম তাৰ পাছত আমি চাম যে বিতৰ্কিত ঠিকাদাৰজন বা বিতৰ্কিত প্ৰতিষ্ঠানটোৰ ওপৰত শিৱসাগৰ জিলা প্ৰশাসন বা অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই বিতৰ্কিত প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ধৰি আচলতে সাধাৰণ মানুহৰ আচলতে জীৱনক লৈ হেঠালি খেলি আহিছে তাৰ পাছতো তেওঁক আচলতে ব্লেকলিষ্টেড কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি চূড়ান্ত সময়সীমা এটা বান্ধি দিছোঁ এজাহাৰ দাখিল কৰাৰ পিছত তেখেতক যদি গ্ৰেপ্তাৰ নকৰে প্ৰতিষ্ঠানটোৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে ৰাইজৰ সহযোগত আমি আন্দোলনৰ দৰে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম তাৰ পাছত কিন্তু কোনো ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট হ'লে তাৰ কাৰণে আমি জগৰীয়া নহয় কথা আমি স্পষ্ট কৰি দিছোঁ ইতিমধ্যে কৈছে যে এটা বিগ ব্ৰেকিং বুলি ক'ব লাগিব SK পেট্ৰ যিটো 147 নং ONGCৰ ৰিগত তেওঁলোকৰ কৰ্মৰত আছিল তেওঁলোকক আবণ্টন দিয়া হৈছিল মই সতীৰ্থক ক'ম যে আমি বিকল্পৰ পথ এটা পুনৰবাৰ কৈছোঁ বিকল্প এটা পথেৰে আহি এই স্থানত থিয় দিছোঁ বাতৰি কৰিছোঁ প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ NB নিউজৰ দৰ্শকসকলক কিছু যিমান সম্ভৱ পাৰে জুম কৰিবলৈ কৈছোঁ আমি যিটো কথা পুৱাৰে পৰা কৈ আছিলোঁ যে কেৱল ইয়াত পানী মাৰি আছে যিহেতু দিখৌ নদীখন ওচৰত 24/7 সময় ইয়াত পানী মাৰি থকা হৈছে যাৰ বাবে ইয়াত কোনো অগ্নিসংযোগ হোৱা নাই মোৰ সতীৰ্থই জুম কৰি যিমান সম্ভৱ দেখাবলৈ চেষ্টা কৰিছে কিমান ভয়াৱহ আসলতে ছবি সেই ছবিখন আমি NB নিউজৰ দৰ্শকক দেখাব চেষ্টা কৰিছোঁ ONGC কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আসলে SK পেট্ৰৰ যিসকল কৰ্মচাৰীসকলে হেমাহিৰ বাবে এতিয়া বৰ্তমান এই ধৰণে যি বাৰিচুকবাসী আছে বাৰিচুক অঞ্চলবাসী বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নিজৰ ঘৰ এৰি ঘৰত তলা ওলমাই এতিয়া আশ্ৰয় শিবিৰত তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে আৰু এই ছবিখন আমি গ্ৰাউণ্ড জিৰ' আমি ৰিপৰ্ট কৰিছোঁ যে যি ধৰণে এই বাৰিচুক অঞ্চলৰ বাসী আশ্ৰয় শিবিৰত কৰিছে কিন্তু এই যি ONGCৰ বিভাগীয় যি উচ্চপদস্থ বিষয়া আছে তেওঁলোকে AC ৰুমত ৰৈ এইসমূহ কৰ্মচাৰীক কেৱল সূত্ৰলিপি দিয়াত ব্যস্ত হোৱা দেখা পোৱা গৈছে হয় নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ প্ৰসংগ চতুৰ্থ দিনাও নিৰ্গমন শিৱসাগৰৰ ONGCৰ গেছ চতুৰ্থ দিনৰ বাবে নিৰ্গমন হৈ আছে অতি ভয়ংকৰ কাণ্ড ইতিমধ্যে ইৰছাদে দেখুৱাইছে যে ভটিয়াপাৰৰ ONGCৰ RDS 147 নম্বৰ ৰিগৰ পৰা গেছ অহৰ্নিশে নিৰ্গমন হৈ আছে অঞ্চলটোৰ ৰাইজক এতিয়া স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰসমূহলৈকে ৰেকটোৰ দাঁতি কাষৰীয়া অঞ্চল চানি ধৰিছে তৈল পদাৰ্থই জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কৃষিৰ প্ৰতি ভাবুকি ৰেকটো চলাই থকা SK পেট্ৰ নামৰ প্ৰতিষ্ঠানটোক এতিয়া ব্লেকলিষ্টেড কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজ দল সংগঠনে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰা হৈছে প্ৰতিষ্ঠানটোৱে SK প্ৰতিষ্ঠানটো সন্দৰ্ভত কিন্তু এই পৰ্যন্ত নিমাত হৈ আছে ONGC কৰ্তৃপক্ষৰ অধীনতে আছে এই ৰিগটো যদিও SK পেট্ৰকেমিকেলছক দিয়া হৈছে এই ৰিগটো চলোৱাৰ বাবে কিন্তু দায়িত্ব ল'ব লাগিব ONGCয়ে কাৰণ ONGCৰ অধীনত আছে আৰু ONGCৰ অধীনত থকা এই প্ৰতিষ্ঠানটোত 4 দিন ধৰি এই অঞ্চলটোত যেহেতু গেছ অহৰ্নিশে নিৰ্গমন হৈ আছে যুদ্ধকালীনভাৱে এই গেছ নিৰ্গমনৰ চেষ্টা চলাব লাগিছিল প্ৰশাসনেও জোৰ দিব লাগিছিল কিন্তু সেয়া দেখিবলৈ পোৱা নাই আতংকত আজিও বিৰাজ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে অতি ভয়ংকৰ কাণ্ড এয়া এতিয়া আপোনাৰ ৱেলটো কিল কৰাৰ প্ৰচেছ ষ্টাৰ্ট কৰি আছে যিটো নেকি আপোনাৰ দুইটা এনুলাছ কানেক্ট কৰি আমি পাম্প কৰাৰ ষ্টাৰ্ট কৰিম সেইটো কাৰণে আমাক যোগাৰ কৰিবলৈ কিছু সময় লাগে সেইখিনি সময়ৰ কাৰণে ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে আজি 3টা দিন পাৰ হৈ গ'ল 3টা দিন পাৰ হৈ গ'ল এতিয়া যদি মানুহৰ ইয়াত যদি বাঘজানৰ দৰে যদি ইয়াত ঘটনা নাই সেইটো নহ'বৰ কাৰণে আপোনালোকৰ ছাপোৰ্ট আমাক লাগিব আমি গেছৰ ক্ষেত্ৰত আমি কি ছাপোৰ্ট দিম মোক এটা কথা কওকচোন আমি কি ছাপোৰ্ট দিব লাগিব এইখিনিতে এটা কথা কওক ৰ'ব পাৰফৰেশ্যন যেতিয়া টুল ব্যৱহাৰ কৰিছিল 1 মিনিট পাৰফৰেশ্যন টুল যেতিয়া ব্যৱহাৰ কৰিছিল তাত যিটো SK পেট্ৰছে গোটেই আচলতে অপাৰেশ্যনটো চাই আছিল ৰ'ব পাৰফৰেশ্যন DIC জন কিমান পঢ়া শুনা আছিল ৰ'ব মোৰ কথা তাত DIC এতিয়া আপোনালোকে নখলাব SK পেট্ৰছৰ প্ৰতিটো কামতে কিন্তু গণ্ডগোল ইয়াৰ ওপৰত কমে SK পেট্ৰছৰ গেলেকীত জ্বলিছে নাজিৰা হাতীখুলিত জ্বলিছে ইয়াত হাতীপতিৰ পিছত ইয়াত হৈছে লাকুৱাত মানুহ অৱস্থা লৈছে একদম টু দা পইণ্ট একদম চিধা সেইটো কাৰণে আমাৰ 2-3টা শিবিৰ খোলা হৈছে ৰাতিপুৱা সকলোলৈ ঘৰলৈ যাতে ব্ৰেকফাষ্ট যায় দুপৰীয়া যাতে খানাটো যায় ডাঙৰ মানুহৰ ব্ৰেকফাষ্টত এটা 5 টকীয়া বিস্কুট
এটা ডিম আৰু অকণমানি বাটাৰ পেকেট এটা আৰু সৰু ব্ৰেডৰ পেকেট এটা, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কি দিলে আপোনালোকে? নাই সেইটো এছেছমেণ্টটো আপোনালোকে দিব লাগিব। এছেছমেণ্টটো দিব মানে এতিয়া আমাৰ ঘৰত কেইটা ল'ৰা এতিয়া 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 আপুনি মোক এটা কওক, SK পেট্ৰছৰ কথা। নাই সেইটো এডমিনিষ্ট্ৰেশ্যনে জানিব। আই এম নট এডমিনিষ্ট্ৰেটৰ, মই টেকনিকেল পাৰ্চন। মই ইয়াত কণ্ট্ৰলত। এতিয়া কি কৰি আছে? এতিয়া কি কৰি আছে? এতিয়া কি কৰি আছে? এতিয়া একদম টু দা পইণ্ট কওক, কি কৰি আছে? এতিয়া ৱেলটো কিল কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে তাৰে ব্যৱস্থা লয়। কেইটা ষ্টেপ বিফল হৈছে? এটাও ষ্টেপ বিফল। কালিটো বিফল হৈছে। কালি বিফলটোৰ কাৰণ যিটো আছে সেইটো হ'ল আপোনাক মই অলৰেডি বুজাই দিলোঁ যে আমাৰ এফালে কমিউনিকেশ্যন হৈ আছে। আমি ৱেলটোত পাম্প কৰাৰ স্ক'প থাকিব লাগিব নহয়। আপুনি ভিতৰৰ পৰা পাম্প কৰিব, ওপৰলৈ ওলাই যাব। সেইটো ক্ষেত্ৰত আমি বহুত সাৱধানেৰে তাক পাম্প কৰি কণ্ট্ৰল কৰিব লাগিব। কোন আহিছে আপোনালোকৰ ছুপাৰিয়ৰ? আমাৰ যিটো RCMT টীম থাকে চেণ্ট্ৰেলৰ, তেওঁলোক আহিছে। কমপ্লিট RCMT দায়িত্বত আছে, তেওঁলোকে ডিচিশ্যন ল'ব। তেওঁলোক যদি ফেইলিয়ৰ হয় হায়াৰ কৰিব বাহিৰৰ পৰা, তথাপি কণ্ট্ৰলটো কৰিবই। কেইদিনমান আনুমানিক লাগিব? চাওক, এনেকুৱা কামত আপুনি কোনো টাইম বাইণ্ডিং দিব নোৱাৰে। ন'বডি কেন গিভ দ্য টাইমিং বাইণ্ডিং, কাৰণ ডিপেণ্ড কৰে আপোনাৰ কিমান দূৰ ছাকচেছ হয়। যদি জুই অগ্নি সংযোগ হয় সেইটো আপোনালোকৰ ছাপোৰ্ট থাকিলে কেতিয়াও নহয়। আমি কি জুই জ্বলাম? নহয়। এই যেনেকৈ আপোনালোকে ছাপোৰ্ট দিছে আজিলৈকে, সেইটো ছাপোৰ্ট যদি পাওঁ আমি কণ্টিনিউ ছাপোৰ্ট পায়ে আহিছোঁ। আপোনালোকৰ পৰাতো কোনো ছাপোৰ্ট পোৱা নাই, আপোনালোকে নজনাই এই কথাবিলাক। আপোনালোকে ৰাতি ইয়াত একদম ধুনীয়াকৈ চকী পাৰি ধুনীয়াকৈ খাদ্য খাই থাকিব। ৰাতি আপোনালোকে এটা প্ৰেছ ৰিলিজ দেলহিৰ পৰা দিব, আমুক হৈছে তামুক হৈছে তাৰপিছত ফ বেগেনা। কণ্ট্ৰল, প্লিজ কণ্ট্ৰল। এইটো কণ্ট্ৰল কৰিব, লেংগুৱেজৰ কণ্ট্ৰল কৰিব। আমি পাব্লিক প্লেছত আছোঁ। নহয়, মানুহ মৰিছে, কি পাব্লিক প্লেচ? নাই, আমিওতো তাতেই কাম কৰি আছোঁ। আমিও সেই এৰিয়াত। ইয়াত মানুহ মৰিছে, ইয়াত 10জন হস্পিটেলাইজ হৈছে। আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই, ভাল খোৱাৰ ব্যৱস্থা নাই, কি কথা কৈছে? মেডিকেল কেম্প দেখিছোঁ নহয়। ডক্টৰ 5জন এতিয়া নাই, পলিউশ্যনৰ এইটো হেৰি বঢ়াইছে। নাই 5জন ডক্টৰ আছে। জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয়, ONGCৰে দায়িত্ব। জিলা প্ৰশাসনৰো আমাক ছাপোৰ্ট দিয়াৰ দায়িত্ব আছে, কাৰণ ONGCৰ হাতত ইমান ৰিচোৰ্চেছ নাথাকে। সেইটো ছেকশ্যনে বেলেগ, সেইটো আপোনাৰ পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যনে চায়। মই নহয়, চাওক, মই ফুল্লি টেকনিকেল পাৰ্চন, আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক আছে কাৰণে মই মাজত আহি দুটা কথা বুজাই দিছোঁ। টেকনিকেলি কওক, কিমান দিন আনুমানিক লাগে? অনুমানিক আজি ইভিনিঙলৈ যদি ছাকচেছফুলি আমি পাম্প কৰিব পাৰোঁ, বাই ইভিনিং কণ্ট্ৰল হৈ যাব লাগে। বিষয়াৰ মন্তব্য আপোনালোকে শুনিলে। টেকনিকেল বিষয়া এগৰাকী আছিল। কেতিয়ালৈকে এই গেছ নিৰ্গমন প্ৰতিৰোধ হয় তাৰ কোনো উত্তৰ নাই। এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, 10জনকৈ ব্যক্তি চিকিৎসাধীন হৈ আছে। ইমান এটা ডাঙৰ ঘটনা ঘটি আছে তাত। এটা অঞ্চল, সামগ্ৰিকভাৱে এটা অঞ্চল এটা ডেঞ্জাৰ জোনত পৰিণত হৈছে। যিকোনো মুহূৰ্ততে হয়তো বিপদ আহিব পাৰে। কোৱা হৈছে যে প্ৰশ্ন কৰা হৈছিল যদি জুই লাগে কি কৰিব লাগিব। ব্যক্তিগৰাকীয়ে কৈছে, বিভাগীয় ব্যক্তিগৰাকীয়ে কৈছে যে আপোনালোকৰ সহযোগিতা লাগে। সংবাদ মাধ্যমে কি ধৰণে সহযোগিতা কৰিব? জুই নলগাবলৈ সংবাদ মাধ্যমেতো সহযোগিতা কৰিব নোৱাৰে। ONGCৰ গাফিলতিৰ বাবে 10জন চিকিৎসাধীন হৈ থকাৰো অভিযোগ উত্থাপিত হৈছে। পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপিত হৈছে। এজন ব্যক্তিৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে। অতি ভয়ংকৰ কথা। ONGCয়ে কৈছে প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেনে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? সবিয়ে কথা পাতিম। পুনৰ আমি ইছাদুল্লাহৰ ওচৰলৈকে যাব বিচাৰিছোঁ। ইছাদ, এজনৰ মৃত্যু, 10জন চিকিৎসাধীন। ONGCৰ যিগৰাকী বিষয়াৰ সৈতে আপোনালোকে মন্তব্য কৰিছিল, তেওঁ কৈছে প্ৰশাসনৰো দায়িত্ব আছে। কি ধৰণে মৃত্যু হৈছিল, চিকিৎসাধীন কি ধৰণে হ'বলগীয়া হ'ল? গেছ নিৰ্গমনৰ ফলতে হৈছিল নেকি এয়া? চাওক শান্তনু মহন্ত, ONGCৰ যিগৰাকী বিষয়া, এগৰাকী কাৰিকৰীগত বিষয়া, তেওঁক এনেধৰণৰ প্ৰশাসনিক কোনো মন্তব্য দিব নোৱাৰে বা তেওঁৰ কোনো ধৰণৰ আওতাত নাহে বুলি ইতিমধ্যেই আমাৰ আগত মন্তব্য কৰিছিল। কিন্তু এই মন্তব্যবিলাকৰ পৰা এটা কথা স্পষ্ট যে RDS 147 যিটো গ্ৰিগত ইতিমধ্যে গেছ নিৰ্গমন হৈ আছে, সেই গেছ নিৰ্গমনৰ যিটো ঘটনা, সেই ঘটনাটোৰ পৰাই পাকে প্ৰকাৰে ONGC কৰ্তৃপক্ষৰ দায় হৰা মন্তব্য বা এই গোটেই
বিষয়টোত যেন ONGC কোনো গাফিলতি নাই তেনে এখন ছবি বা সাধু কথা বুলি ক'ব লাগিব সাধু কথা এটা শুনাবলৈ আমাক চেষ্টা কৰে সন্ধিয়াৰ পৰত যিখন প্ৰেছ বিবৃতি দিয়ে শান্তনু মহন্ত আৰু এষাৰ কথা মই আপোনাক ক'ব লাগিব যে ইতিমধ্যে কালি ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছিলে যিসকল গঞা ৰাইজ আছিলে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে নৰেন গগৈ বুলি এজন ব্যক্তিৰ শ্বাস প্ৰশ্বাসজনিত ইয়াত বিস্ফোৰণৰ ফলত তেওঁৰ মৃত্যু ঘটা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছিল আৰু কেইবাজনো ব্যক্তি উশাহ নিশাহৰ শ্বাস প্ৰশ্বাসৰ বাবে আচলতে চিকিৎসাধীন হৈ আছিলে আমি যিদিনা এই ঘটনাটো সংঘটিত হৈছিলে ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ ONGC কৰ্তৃপক্ষই ইয়াত যি ধৰণৰ প্ৰকৌশন বুলি যিটো অভিযান্ত্ৰিক কাৰ্য সম্পাদন কৰিছিলে এই প্ৰকৌশন বোলা কাৰ্যটোত শান্তনু মহন্ত সম্পূৰ্ণৰূপে যি ধৰণৰ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেওঁলোকে হেমাহি কৰিলে আৰু যিটো প্ৰট'কল আছিলে তেওঁলোকে যি প্ৰকৌশনত বোমা বিস্ফোৰণ ঘটাই বোমা বিস্ফোৰণটো তেওঁলোকে কেচিঙত ঘটাইছিলে যিটো অত্যন্ত যিটো বিধিগত প্ৰট'কল আছে প্ৰট'কলটো সম্পূৰ্ণৰূপে তেওঁলোকে নস্যাৎ কৰিছিলে বা তেওঁলোকে মনা নাছিলে যাৰ বাবে SK পেট্ৰৰ দায়িত্বত থকা A147 SK পেট্ৰৰ এই ৰিগটোৰ 135-5 নম্বৰ এইটো ৰিগ এই ৰিগটো তেওঁলোকে আছে আৰু এই SK পেট্ৰৰ বিপক্ষে দুটা ৰিগত ইতিমধ্যে অগ্নিকাণ্ড হোৱাৰো অভিযোগ উত্থাপন আহিছে আৰু SK পেট্ৰৰ স্বত্বাধিকাৰী কোন উজনি অসম তেলৰ চুৰিৰ চিণ্ডিকেটৰ এজন অভিযোগ উত্থাপন হয় এজন মালিকে হৈছে এই SK পেট্ৰ কিন্তু কি কাৰণত ONGCয়ে SK পেট্ৰৰ বিৰুদ্ধে ইমান দৰা শান্তনু মহন্ত এতিয়ালৈকে কিন্তু সেই হাতৰ আমি ভাঙিব পৰা নাই এষাৰ কথা ক'ব লাগিব যে ইয়াত যিসকল নিয়োজিত ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল কেডাৰ আছে যিসকল বিষয়া আছে বা অন্যান্য অসম পুলিচ আছে এওঁলোককো আমি যেতিয়া আমি অফ কেমেৰা কথা পাতিছিলোঁ শান্তনু মহন্ত তেওঁলোকক ONGC কৰ্তৃপক্ষৰ ফালৰ পৰা এটা পানীৰ বটল দিয়াৰো আচলতে দৃষ্টান্ত বা সৌজন্যতা বোধ নাই আকৌ মই ক'ব লাগিব যে আজি সন্ধিয়াও এখন প্ৰেছ বিবৃতি মুকলি কৰিব তেওঁলোকে গধুৰ কিছু কাৰিকৰীগত শব্দ প্ৰয়োগ কৰিব শান্তনু মহন্ত কিন্তু এই সকলোবোৰ কথাত বা সেই 4-5 লাইনৰ যি প্ৰেছ বিবৃতিত কিন্তু এই গয়াবাসীক যি ভটিয়াপাৰ পাৰিচুক অঞ্চলৰ যি বা অঞ্চলৰ যিসকল গয়া ৰাইজ আছে অসমবাসী আছে কিন্তু তেওঁলোকক যেন ONGCয়ে তেওঁলোকৰ ফালৰ পৰা গাফিলতি হৈছে হেমাহি হৈছে বুলি এটা প্ৰশাসনে এই বিষয়টো এতিয়া ONGCয়ে নিজাববীয়াকৈ চাই আছে নে প্ৰশাসনেও সহযোগিতা কৰিছে প্ৰশাসনে কিমান গুৰুত্ব আকাৰে লৈছে এটা অঞ্চলত এতিয়া অহৰ্নিশে গেছ নিৰ্গমন হৈ আছে আৰু যিমান দূৰ সম্ভৱ হয়তো ভটিয়াপাৰ নহয় এনেকুৱা গেছ এই গেছৰ প্ৰাবল্য কিমান দূৰৰ পৰা আচলতে গেছটো দূৰলৈকে গৈছে শিৱসাগৰ টাউনতো অনুভৱ কৰিব পৰা হৈছে নেকি চাওক নিশা সময়বোৰ পাৰ হোৱালৈকে এই শব্দসমূহ যি বিকট শব্দ সেই বিকট শব্দসমূহ বহু কিলোমিটাৰ দূৰলৈকে মানুহে শুনিব পাইছে শান্তনু মহন্ত ইয়াৰ লগত মই ক'ব লাগিব যে শিৱসাগৰ জিলা প্ৰশাসনে যিমান পৰ্যায়ত পাৰে এষাৰ কথা স্পষ্টভাৱে ক'ব লাগিব ইয়াত খোৱাৰ লগতে পানীৰ ব্যৱস্থাৰ লগতে যি স্বাস্থ্য এই সকলোবোৰ শিৱসাগৰ জিলা প্ৰশাসনে কৰিছে কিন্তু ইয়াৰ সকলোতকৈ হাইলাইটেড বিষয় হ'ব লাগিছিলে যে এই গোটেই বিষয়টো এই গাঁওখনৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি স্বৰূপ কিয় সৃষ্টি হ'ল সেইটো এটা সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ ONGC বাবে কিন্তু ONGCয়ে 100% এই গোটেই ঘটনাটোৰ লগতে খোৱা বোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে প্ৰথম অৱস্থাত কোনো ধৰণৰ খোৱা বোৱাৰ ব্যৱস্থা বা এনেধৰণৰ কামবিলাকত তেওঁলোকে মনোনিৱেশ কৰা নাছিলে কিন্তু জাতীয় সংগঠন বা সংবাদকৰ্মীসকলে এই কথাটো পুনৰ বাতৰি কৰাৰ বাবে তেওঁলোকে গা লৰিল আৰু এতিয়া কিছু পৰিমাণৰ তেওঁলোকে এই গয়া ৰাইজসকলক আশ্ৰয় শিবিৰত খোৱা সামগ্ৰী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে শান্তনু মহন্ত জুই লগাৰ সম্ভাৱনা আছে নেকি আতংক আছে নেকি কি কয় টেকনিকেল বিষয়াসকলে অগ্নিগতি যিহেতু নেচাৰেল গেছ প্ৰাকৃতিক গেছ এই ধৰণে অহৰ্নিশে ওলাই আছে গতিকে কিবা অগ্নিসংযোগৰ ঘটনা সংঘটিত হ'ব পাৰে নেকি তেনেকুৱা আশংকাটো আছে নেকি ৰাইজ মই আপোনাক যদি ভৌগোলিক পৰিবেষ্টনীটো মই ভটিয়াপাৰ পাৰিচুকৰ ক'বলৈ যাওঁ একদম নিচেৰ কাষতে বশিষ্ঠ গংগাখ্যাত দিখন নদীখন আছে আৰু এইটোত যদি এই ৰিগটো যিটো গেছ নিৰ্গমন হৈ আছে সেই নিৰ্গমনত যদি কিছু উত্তাপ বৃদ্ধি পায় তেতিয়া ইয়াত অগ্নিসংযোগ হোৱাৰ সম্ভাৱনা আছে কিন্তু সৌভাগ্যবশতঃ বশিষ্ঠ গংগাখ্যাত ONGC কৰ্মচাৰীসকলে ONGC বিষয়ববীয়াসকলে আচলতে দিখন নদীক সেৱা জনাব লাগে একমাত্ৰ দিখন নদীৰ পৰা 24 ঘণ্টাই অহৰহ পানী সেই গেছ নিৰ্গমন থলীলৈ প্ৰক্ষেপ কৰি থকা নিক্ষেপ কৰি থকা হোৱাৰ বাবেহে আচলতে এই বাগদানদৰে কাণ্ড হোৱা নাই কিন্তু পানীৰ অভাৱ নোহোৱাৰ বাবেহে এই ঘটনাটো হোৱা নাই আৰু ইয়াত যিসমূহ জ্বলনক্ৰিয় সামগ্ৰী আছে এইটো সম্পূৰ্ণৰূপে প্ৰাকৃতিক গেছ আমি যেতিয়া অফকামে টেকনিকেল টীমৰ লগত কথা পাতিছিলোঁ তেতিয়া তেওঁলোকে স্পষ্ট কৈছিলে যে এইটো এটা প্ৰাকৃতিক গেছ ইয়াত কেৱল দুলীয়াজান বা ONGCৰ এটা বিশেষ পদাৰ্থ মিহলি কৰে আৰু তাৰপিছত সেইটো সম্পূৰ্ণৰূপে ঘৰুৱা ইন্ধনলৈ
পৰিৱৰ্তন হয় কিন্তু সেই সকলোবোৰ কথা গম পায় সেই সকলো কথা গম পায়ো কিন্তু এই প্ৰপ'জন কৰাৰ সময়ত যি 12টা বজাত এই বিস্ফোৰণ ঘটিছিল প্ৰপ'জন কৰাৰ সময়ত ইয়াত ফায়াৰ টেণ্ডাৰ্ছ নাছিলে শান্তনু মহন্ত জিঅ'লজিষ্ট নাছিলে আৰু কোনো ধৰণৰ বিধিগত যে ইয়াত কিবা দুৰ্ঘটনা হ'লে তাৎক্ষণিকভাৱে কিবা যেন কৰিব পাৰিব তাৰ কোনো বিধি ব্যৱস্থা নাই আৰু ইয়াৰ পৰা সম্পূৰ্ণৰূপে উন্মোচিত হৈছে যে ONGC বা SK পেট্ৰ মই প্ৰথমে ক'ব লাগিব হাইলাইটেড কৰিব লাগিব বাৰে বাৰে ক'ব লাগিব যে SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান আছে যি প্ৰতিষ্ঠানটো হেমাহিভাৱে আৰু SK পেট্ৰ আৰু ONGCৰ যিটো বৃহৎ নেক্সাছ সেই বৃহৎ নেক্সাছটোৰ বাবে আচলতে আজি ভটিয়াপাৰত পাৰিচুক অঞ্চলৰ এই গঞা ৰাইজসকলে এতিয়া নিজৰ ঘৰ এৰি ঘৰত তলা ওলমি আছে কৃষিৰ সময় যিটো সময়ত পথাৰ ভৰি থাকিব লাগিছিলে কিন্তু এতিয়া সেই পথাৰ আৰু যি ধৰণৰ যুদ্ধকালীন তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতাও দেখিবলৈ পোৱা হোৱা নাই ONGC সহজভাৱে লৈছে বহু ৰাইজৰ জীৱন এতিয়া নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ আছে কিন্তু ONGCৰ যি মন্তব্য সেয়া অতি সাধাৰণ যি তেওঁলোকৰ ৰেছপন্স সেয়া অতি সাধাৰণ তৎকালীনভাৱে কাম কৰিব লাগিছিল কাৰণ বাগজান কাণ্ড ঘটি গৈছে এখন অসমতে বাগজান কাণ্ড ঘটি যোৱাৰ পাছত কি স্বাৰ্থত কিহৰ বাবে এতিয়াও ONGCৰ এটা লোকেল টিমে তাত পৰ্যবেক্ষণ কৰি আছে বাহিৰৰ পৰা প্ৰতিনিধি আহিব লাগে আৰু যুদ্ধকালীনভাৱে এই গেছ নিৰ্গমনৰ ঘটনাক প্ৰতিহত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰু আজি অপাৰেশ্যন চলাইছে ONGCয়ে যিহেতু ঘটনাস্থলী পৰিদৰ্শন কৰিছে বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ঘটনাস্থলীত গৈছে ONGCৰ RCM দলৰ মুৰব্বী শ্ৰী হৰিকো সাক্ষাৎ কৰিছে অখিল গগৈয়ে গেছ নিৰ্গমন কেতিয়া বন্ধ হ'ব তাক লৈ অনিশ্চয়তা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই প্ৰকাশ শ্ৰী হৰিয়ে অনিশ্চয়তা ব্যক্ত কৰিছে আৱিষ্কাৰ হোৱা প্ৰাকৃতিক গেছ ভাণ্ডাৰ অসমৰ বাবে সম্পদ বুলিও মন্তব্য কৰিছে অসমৰ বাবে সম্পদটো হয় কিন্তু এই সম্পদে এতিয়া বিনাশ মাতিব পাৰে ONGCৰ ভুলৰ বাবে যিধৰণে বাগজান মাহ ধৰি জ্বলি আছিল সেইধৰণে অগ্নিসংযোগৰ যদি ঘটনা সংঘটিত হয় সমগ্ৰ অঞ্চলটোৰ এই জুই বিয়পি যাব পাৰে সৌভাগ্য এইটোৱে যে কাষত দিখৌনৈ আছে আৰু দিখৌনৈৰ পৰা অহৰহ পানীৰে যি স্থানত গেছ নিৰ্গমন হৈ আছে সেই স্থানত পানী ছটিয়াই আছে অনবৰতে কাৰণ দিখৌনৈৰ পানী এতিয়া আছে বাৰিষাৰ সময়ত দিখৌনৈ ভৰানৈ হৈ আছে কিন্তু কোনো কাৰণত যদি প্ৰাকৃতিকভাৱে আৰু অধিক প্ৰাবল্যত অধিক উত্তাপত গেছ ওলাই আহে তেনে প্ৰেক্ষাপটত কিন্তু বিপদ হ'ব পাৰে আৰু অধিক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা